হেল্ল' এভৰিৱান, তোমালোক সকলোকে আমাৰ এই চেনেল ৰেইনপটেগলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলৰ জৰিয়তে তোমালোকলৈ লৈ আহিছোঁ সেৱা বৰ্ডৰ কম্পিউটাৰ চায়েন্স বিষয়টোৰ সম্পূৰ্ণ ভিডিঅ'বোৰ অসমীয়া মাধ্যমত। আমাৰ এই প্লেলিষ্টৰ এইটো প্ৰথমটি ভিডিঅ'। এই প্ৰথমটি ভিডিঅ'ত মই তোমালোকৰ আগত চিলেবাছ অনুযায়ী থকা চেপ্টাৰ নম্বৰ 1 অৰ্থাৎ ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক ইয়াৰ বিষয়ে আলোচনা কৰিম। আৰু এনেকৈয়ে কম্পিউটাৰ চায়েন্স ছাবজেক্টৰ প্লেলিষ্টটো প্ৰশ্ন উত্তৰ সহকাৰে বনাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত মই তোমালোকৰ আগত কম্পিউটাৰ নেটৱৰ্ক কি, ইয়াৰ ধৰণ, ইয়াৰ ব্যৱহাৰ, প্ৰয়োজনীয়তা, কম্পিউটাৰৰ এড্ৰেছ কি হয়, এনেকুৱা টপিকবোৰ আলোচনা কৰিম। তেনেহ'লে ব'লা আৰু বেছি পলম নকৰি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি তোমালোকে কেতিয়াবা সমস্যাৰ সন্মুখীন হোৱা বা ডাউট অনুভৱ হয়, এই স্ক্ৰীনত থকা হোৱাটছআপ নম্বৰ যোগে বা কমেণ্ট ছেকশ্যনৰ দ্বাৰা জনাব পাৰা। প্ৰথমতে আমি বুজি লওঁ যে হোৱাট ইজ এ কম্পিউটাৰ নেটৱৰ্ক। কম্পিউটাৰ নেটৱৰ্ক কি হয়, এইটো বস্তু মই কম্পিউটাৰৰ ভাষাত বুজাৰ সলনি প্ৰথমতে মই তোমালোকক এটা ৰিয়েল দুনিয়াৰ আভাস দিব বিচাৰিছোঁ। যেনেকৈ আমাৰ 2-3জন মানুহ লগ লাগি এটা পৰিয়াল হয়, 2-3 ঘৰ 4 ঘৰ বা এনেকৈ 10-15 ঘৰ মানুহ লগ লাগি এখন গাঁও হয়। এটা পৰিয়াল আৰু এখন গাঁৱৰ মাজত কি হয় বিশেষকৈ যে তেওঁলোকে এটাই আনটোৰ লগত কথা বতৰা হয়, এটাই আনটোৰ ডাটাবিলাক শ্বেয়াৰ কৰে, এটাই আনটোৰ বস্তু শ্বেয়াৰ কৰে, তেওঁলোকে এটাই আনটোৰ লগত জড়িত হৈ থাকে। ঠিক তেনেকৈ কম্পিউটাৰ নেটৱৰ্কটো কি হয়, এটা বা দুটা আৰু তাতকৈ বহুত কম্পিউটাৰবিলাক লগ হৈ পেলাই কি কৰি থাকে, তেওঁলোকৰ মাজত ডাটা ট্ৰেন্সফাৰ কৰি থাকে, ডাটা শ্বেয়াৰ কৰি থাকে। ডাটা শ্বেয়াৰ কৰা মানে কি বুজাইছোঁ ইয়াতে, আমি যেনেকৈ আমাৰ মোবাইলত হোৱাটছআপ অ'পেন কৰি পেলাই, ফেচবুক খুলি পেলাই আমি কি কৰোঁ, আমি এটাই আনটোৰ লগত মেছেজ কৰোঁ, কথা পাতোঁ, আমি এটাই আনটোৰ লগত ফোনত কথা পাতোঁ, আমি ভিডিঅ' কলিং কৰি থাকিব পাৰিছোঁ। এই গোটেইবিলাক কিহৰ কাৰণে পচিবল হৈ আছে, এই কম্পিউটাৰ নেটৱৰ্কটোৰ দ্বাৰা। ইয়াতে ডেফিনেশ্যন হিচাপত কি দিয়া আছে সেইটো চাই লোৱা। এ কম্পিউটাৰ নেটৱৰ্ক ইজ এ গ্ৰুপ অফ 2 or more interconnected computers। অৰ্থাৎ এটা কম্পিউটাৰ নেটৱৰ্ক হৈছে এটা গ্ৰুপ, অৰ্থাৎ এটাতকৈ বেছি তেওঁলোক কি হৈ আছে, ইণ্টাৰকানেক্টেড। ইণ্টাৰকানেক্টেড মানে কি, এটাই আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। যিকোনো টেকনলজিকেল ডিভাইচ তোমালোকে দেখা পাইছা যে ব্লুটুথ হেডফোন দেখা পাইছা, তোমালোকে এনেকুৱা ব্লুটুথ যিকোনো ডিভাইচ দেখা পাইছা, আজিকালি ব্লুটুথ স্পীকাৰ হৈছে, এইবিলাক আমি কানেক্ট কৰি আছোঁ এটা আনটোৰ লগত, অৰ্থাৎ এই বস্তুবিলাক এটা আনটোৰ লগত ডাটা শ্বেয়াৰ কৰি আছোঁ। এনেকুৱা ধৰণৰ বস্তুবিলাকক কিহৰ কাৰণে হৈছে, এক কম্পিউটাৰ নেটৱৰ্কটোৰ দ্বাৰা। তোমালোকে এই ডেফিনেশ্যনটো মনত ৰাখি ল'বা। এক্সাম্পল হিচাপত ইয়াতে কি দিয়া আছে, এই স্কুল লেব, তোমালোকৰ স্কুলত দেখা পোৱা নহয় এটা কম্পিউটাৰ লেব আছে, আৰু তাত কি দেখাব যে কম্পিউটাৰবিলাক এটা আনটোৰ লগত কানেক্ট হৈ থাকে। আমাৰ ঘৰত আমাৰ মোবাইলত যদি ইণ্টাৰনেট শেষ হৈ যায়, আমি কি কৰোঁ, আমাৰ মা বা দেউতাৰ পৰা কি লওঁ, হটস্পটৰ দ্বাৰা ইণ্টাৰনেটটো লওঁ, অৰ্থাৎ ৱাইফাইটো আনেবল কৰি পেলাই। আৰু ৱাইফাইটো কি হয়, এটা নেটৱৰ্কে হয়। আৰু এই ৱাইফাইটোৰ দ্বাৰা আমি কি কৰিব পাৰি আছোঁ, আমি আমাৰ ডাটা ট্ৰেন্সফাৰ কৰি থাকিব পাৰিছোঁ, অৰ্থাৎ ইণ্টাৰনেট ট্ৰেন্সফাৰ কৰিছোঁ। আৰু ইণ্টাৰনেটৰ দ্বাৰা আমি আমাৰ ডে টু ডে লাইফৰ কামবিলাক কৰি আছোঁ। আশা কৰোঁ তোমালোকে এই কম্পিউটাৰ নেটৱৰ্কটো কি বুজি পাইছা। এই ইমেজটোত দেখা পাইছা যে কম্পিউটাৰ নেটৱৰ্ক মানে মই ইয়াতে কি বুজাই থৈছোঁ, যে এই গোটেইবিলাক বস্তু ইয়াতে কি হৈ আছে, কানেক্ট হৈ আছে। এইখন এখন পৃথিৱী হয়। আমাৰ এই গোটেই পৃথিৱীখনত যিমান টেকনলজি ডিভাইচ আছে, তোমাৰ লেপটপ, মোবাইল, স্মাৰ্ট ৱাটচ, এনিথিং, এই সকলোবিলাক বস্তুৱে কি হৈ আছে, এটাই আনটোৰ লগত কানেক্ট হৈ আছে। আৰু এই কানেক্ট হৈ থকাৰ কাৰণেইতো আমি বহু দূৰ দূৰণিত থকা মানুহৰ লগত আমি কি কৰিব পাৰিছোঁ, আমি কণ্টেক্ট কৰি থাকিব পাৰিছোঁ। আজি যদি তোমাৰ এজন ফ্ৰেণ্ড যদি আমাৰ ইণ্ডিয়াৰ বাহিৰত থাকে, যিকোনো লোকেশ্যনত থাকক, আমি তেওঁৰ লগতো ধুনীয়াকৈ ফোনৰ দ্বাৰা হওক, ভিডিঅ' কলিঙৰ দ্বাৰা হওক, হোৱাটছএপৰ দ্বাৰাই হওক বা ফেচবুকৰ দ্বাৰাই আমি কি কৰি থাকিব পাৰিছোঁ, তেওঁলোকৰ লগত কথা পাতি থাকিব পাৰিছোঁ। আৰু এইটো কিহৰ কাৰণে পচিবল হৈ আছে, এই কম্পিউটাৰ নেটৱৰ্কৰ দ্বাৰা। কাৰণ সকলোবোৰ কি হৈছে, এটা আনটোৰ লগত কানেক্ট হৈ আছে। আশা কৰোঁ তোমালোকে কম্পিউটাৰ নেটৱৰ্ক কি বুজি পাইছা।
এই কম্পিউটাৰ নেটৱৰ্কৰ কিছুমান ভাগ আছে অৰ্থাৎ টাইপছ আছে এতিয়া মই ইয়াতে কিছুমান টাইপৰ বিষয়ে আলোচনা কৰিম প্ৰথম নেটৱৰ্ক টাইপটো আমি কওঁ PAN PAN ইয়াৰ ফুল ফৰ্মটো কি পাৰ্সোনেল এৰিয়া নেটৱৰ্ক নেক্সট হৈছে LAN লোকেল এৰিয়া নেটৱৰ্ক নেক্সট MAN মেট্ৰোপলিটান এৰিয়া নেটৱৰ্ক নেক্সট হৈছে WAN ওয়াইড এৰিয়া নেটৱৰ্ক এতিয়া আমি এই টাইপ কেইটাৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম তোমালোকে এই ফুল ফৰ্ম বিলাক মনত ৰাখি থবা তোমালোকৰ কোৱেশ্চন এই ফুল ফৰ্মৰ ওপৰতো আহিব পাৰে ইয়াতে এটা কোৱেশ্চন হ'ব পাৰে এনেকে যে হোৱাট আৰ দ্য ডিফাৰেন্ট টাইপছ অফ কম্পিউটাৰ নেটৱৰ্ক তো তেতিয়া তোমালোকে এই চাৰিটা পইণ্ট লিখি দিবা PAN LAN MAN WAN আৰু কেতিয়াবা ইয়াৰ ফুল ফৰ্মো সুধি দিয়ে তোমালোকে মনত ৰাখি থবা এতিয়া আহিছো আমি এই PAN কম্পিউটাৰৰ নেটৱৰ্ক টাইপটোৰ বিষয়ে এইটো কি ধৰণৰ নেটৱৰ্ক হয় যেতিয়া ইয়াতে ইমেজটো দেখা পাইছা আমাৰ ঘৰত আমি কি কৰো আমাৰ এটা কম্পিউটাৰ বা আমাৰ যদি ট্যাবলেট থাকে বা এটা স্মাৰ্টফোন আমাৰ ঘৰত যদি প্ৰিন্টাৰ থাকে যাৰ দ্বাৰা আমি প্ৰিন্ট কৰিব পাৰো আমাৰ ঘৰত যদি এটা ডেস্কটপ থাকে এই গোটেইবিলাক এটাই আনটোৰ লগত কানেক্ট হৈ আছে নে নাই যেনেকৈ তোমাৰ মাৰ ফোনটোৰ পৰা তুমি হটস্পট আনেবল কৰি তোমাৰ ফোনটোত ৱাইফাই ব্যৱহাৰ কৰা বা এটা ল্যাপটপৰ লগত আন এটা মোবাইল কানেক্ট কৰি থৈছো মোবাইলটোৰ হটস্পট অন কৰি পেলাই মই কম্পিউটাৰত ব্যৱহাৰ কৰি আছো অৰ্থাৎ এটা কম এৰিয়াৰ ভিতৰত আমাৰ গোটেই অকল আমাৰ ঘৰটোৰ ভিতৰত বা এটা ৰুমৰ ভিতৰত থাকি পেলাই আমি এই গোটেই ডিভাইচবিলাক ব্যৱহাৰ কৰি আছো নে নাই তো কম ঠাইত আমি যদি কিছুমান ডিভাইচ এনেকে কানেক্ট কৰি ব্যৱহাৰ কৰি থাকো তেনেকুৱা ধৰণৰ নেটৱৰ্কটো কি বুলি কয় পাৰ্সোনেল এৰিয়া নেটৱৰ্ক অৰ্থাৎ PAN নেটৱৰ্ক ইয়াৰ ডেফিনেশ্যনটো এনেকে দিয়া আছে যে ইট ইজ দ্য সিম্পলেষ্ট কম্পিউটাৰ নেটৱৰ্ক অৰ্থাৎ একদম সাধাৰণ কম্পিউটাৰ নেটৱৰ্ক পাৰ্সোনেল এৰিয়া নেটৱৰ্ক অফাৰ্স এ নেটৱৰ্ক ৰেঞ্জ এবাউট 10 মিটাৰ্স অৰ্থাৎ এই নেটৱৰ্কটো কি কৰে অকল 10 মিটাৰ্স মানৰ ভিতৰতে আমাক কি কৰে কমিউনিকেশ্যন কৰিব পৰাকৈ ৰাখি থৈ দিয়ে অৰ্থাৎ ডাটা ট্ৰান্সফাৰ কৰিব পৰাকৈ ৰাখি থৈ দিয়ে তো যদি আমি এটা ৰুমৰ বাহিৰে যদি অকণমান ডাঙৰ এৰিয়া ল'ব লগা হয় তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ নেটৱৰ্ক আহি যায় সেইটো আলোচনা কৰোঁ এইবাৰ আহিছো মই এটা নেক্সট নেটৱৰ্ক টাইপৰ বিষয়ে সেইটো হৈছে LAN আৰু LANৰ ফুল ফৰ্মটো কি লোকেল এৰিয়া নেটৱৰ্ক ডেফিনেশ্যনটো কি দিয়া আছে চাই ল'বা লোকেল এৰিয়া নেটৱৰ্ক ইজ দ্য most commonly used network. It covers a small area like a room, office or school. যদি আমাৰ এখন স্কুল আছে বা এখন কলেজ আছে বা এটা ৰুম আছে বা আমাৰ এটা ঘৰত বহুত দূৰত দূৰত 5-6টা ৰুম আছে আৰু প্ৰত্যেকটাতে আমাৰ কম্পিউটাৰ আছে একোটা বা আমি মোবাইল ব্যৱহাৰ কৰি আছো অলপ অলপ দূৰ দূৰ জায়গা তো তেনেকুৱা ধৰণৰ জায়গাত আমাক যদি ইন্টাৰনেটৰ প্ৰয়োজন হয় বা আমি এটা আনটোৰ লগত ডাটা ট্ৰান্সফাৰ কৰিব লগা হয় তেতিয়া আমি কি কৰিম তেতিয়া আমাৰ নেটৱৰ্ক অৰ্থাৎ LAN নেটৱৰ্কৰ দ্বাৰা আমাৰ কম্পিউটাৰবিলাক বা এইবিলাক কি কৰি ল'ম কানেক্ট কৰি ল'ম বিশেষকৈ আমাৰ যদি কিবা অফিচ থাকে বা স্কুল থাকে তেনেকুৱা ধৰণত আমি সদায় LAN নেটৱৰ্ক ব্যৱহাৰ কৰি আমাৰ কম্পিউটাৰবিলাক কানেক্ট কৰি থওঁ এই ইমেজটো তোমালোকে দেখা পাইছা ইয়াতে কি হৈ আছে যে ইয়াতে এটা সুইচ বুলি এনেকৈ এটা বস্তু আছে আৰু যাৰ লগত এনেকৈ বহুকেইটা কম্পিউটাৰ অলপ অলপ ডিষ্টেন্সত কানেক্ট হৈ আছে আৰু এনেকৈ কানেক্ট হৈ এটাই আনটোৰ লগত কি কৰি আছে ডাটা ট্ৰান্সফাৰ কৰি আছে তোমালোকে ইয়াতে দেখা পাইছা অৰ্থাৎ এটা ৰুমৰ ভিতৰত যদি এনেকৈ ৰাখিব লগা হয় আশা কৰোঁ তোমালোকে PAN নেটৱৰ্ক কি LAN নেটৱৰ্ক কি এইটো বুজি পাইছা এইবাৰ আহিছোঁ মই MAN নেটৱৰ্কৰ ওপৰত MANৰ ফুল ফৰ্মটো কি হৈছে মেট্ৰোপলিটান এৰিয়া নেটৱৰ্ক ইয়াতে ডেফিনেশ্যনটো কি দিয়া আছে চাই ল'বা দিছ টাইপ অফ নেটৱৰ্ক কভাৰ্স এ লাৰ্জাৰ এৰিয়া দেন দ্যাট এ LAN অৰ্থাৎ LANৰ এটা লিমিট কি আছে ই অকণমান কম এৰিয়াৰ ভিতৰতে কম্পিউটাৰবিলাক বা আমাৰ টেকনলজিকেল ডিভাইচবিলাক কানেক্ট কৰি থ'ব পাৰে যদি মই এটা ডাঙৰ এৰিয়াত কানেক্ট কৰিব লগা হয়
সাপোজ তোমালোকে কেতিয়াবা ৰেলৱে ষ্টেচনত গৈ পাইছা তাত তোমালোকে এতিয়া দেখা পাবা যে তাত কি হৈছে ফ্ৰী ৱাইফাই পায় এটা ৰেলৱে ষ্টেচন বহুত ডাঙৰ এৰিয়া তুমি এইটো প্লেটফৰ্মতে থকা বা যিকোনো এটা প্লেটফৰ্মতে যোৱা সকলো প্লেটফৰ্মতে তুমি কি পাবা ৱাইফাই সিগনেল পাবা কিন্তু যদি তুমি ষ্টেচনটোৰ বাহিৰত গুচি যোৱা তেতিয়া তুমি নেটৱৰ্কটো নোপোৱা তুমি এই ষ্টেচনটোৰ ভিতৰত পাবা ষ্টেচনটো যিমানে ডাঙৰ নহওক কিয় অৰ্থাৎ সি তাত কি হৈ আছে এই মেন নামৰ নেটৱৰ্ক কানেকশ্যনটো হৈ আছে লেনতকৈ অলপ ডাঙৰ এৰিয়াত সদায় কি ব্যৱহাৰ কৰে মেন নেটৱৰ্ক টাইপটো ব্যৱহাৰ কৰে যদি এখন ডাঙৰ কলেজত বহুত ডাঙৰ এৰিয়া এটা তাত বহুত কেইটা সেপাৰেট ডিপাৰ্টমেন্ট আছে বা তোমালোকৰ স্কুলখন বহুত ডাঙৰ স্কুল এখন তাত বহুত ডাঙৰ এৰিয়াত কি হৈ আছে কানেক্ট কৰিব লগা হৈছে কম্পিউটাৰ বা এখন হস্পিটেল চাই লোৱা তোমালোক মেডিকেলখন চাই লোৱা মেডিকেলত কি হৈ থাকে যে বহুত ডাঙৰ এৰিয়া থাকে তো মেডিকেলত যেতিয়া ডাটা ট্ৰেন্সফাৰ কৰিব লগা হয় তেওঁলোক মানুহবিলাকতো এটা অঞ্চলত অহা যোৱা কৰি পেলাইতো কৰিব নোৱাৰে তো মেডিকেলত যদি তেওঁলোকে ডাটা ট্ৰেন্সফাৰ কৰিব লগা হয় তেওঁলোকে কি এটাই এনেকে অহা যোৱা কৰি পেলাই ডাটা ট্ৰেন্সফাৰ কৰিব নকৰে তেওঁলোকে কি কৰে সেই মেট্ৰপলিটান এৰিয়া নেটৱৰ্কৰ দ্বাৰা কম্পিউটাৰবিলাক কানেক্ট কৰি থৈ দিয়ে আৰু এটা আনটোৰ লগত ডাটাবিলাক ট্ৰেন্সফাৰ কৰি থাকে আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা এইবাৰ আহিছোঁ মই এই ওৱান নেটৱৰ্ক বিষয়টোৰ ওপৰত ওৱানৰ ফুল ফৰ্ম কি মনত ৰাখি ল'বা সদায় ৱাইড এৰিয়া নেটৱৰ্ক ইয়াত ডেফিনেশ্যনটো কি দিয়া আছে আমি পঢ়ি লওঁ ইট কভাৰ্ছ এ লাৰ্জ এৰিয়া such as countries or continents. Internet is the best example of one. অৰ্থাৎ এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈকে যেতিয়া আমাৰ ডাটা ট্ৰেন্সফাৰ কৰিব লগা হয় বা এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈকে বা এখন কাউণ্ট্ৰিৰ পৰা আন এখন কাউণ্ট্ৰিলৈকে বা এখন কণ্টিনেন্টছৰ পৰা আন এখন কণ্টিনেন্টছলৈকে অৰ্থাৎ এখন দেশৰ পৰা আন এখন দেশলৈকে যদি আমি ডাটাবিলাক ট্ৰেন্সফাৰ কৰিব লগা হয় তোমাৰ সাপোজ এটা ফ্ৰেণ্ড USA আছে বা লণ্ডন যিকোনো বাহিৰত আছে ইণ্ডিয়াৰ বাহিৰত তো তেওঁৰ লগত তুমি কথা পাতিব খুজিছা তেওঁক তুমি মেছেজ কৰিব খুজিছা ফোন কৰিব খুজিছা ভিডিঅ' কলিং কৰিব খুজিছা তেওঁলোকক কৰি থাকিব পাৰি আছো নে নাই আমি যোনে যিমান দূৰত নাথাকক কিয় এইটো কিহৰ কাৰণে পচিবল হৈছে এই ওৱান নেটৱৰ্কটোৰ কাৰণে কিয় এই ওৱান নেটৱৰ্কটোৰ দ্বাৰা আমাৰ এই গোটেই পৃথিৱীখনৰ দূৰ এৰিয়াত কি হৈ আছে সকলোবিলাক কানেক্ট হৈ আছে আৰু এই কানেক্ট হৈ থকাৰ বাবে আমি এই ইণ্টাৰনেটটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিছোঁ এটা আনটোৰ লগত কথা পাতি থাকিব পাৰিছোঁ আৰু ইণ্টাৰনেটটো আমি কি বুলি কয় এটা এক্সাম্পল বুলি কয় ওৱানৰ এই ইমেজটোত দেখা পাইছা যে চিটি এ আৰু ইয়াতে কি আছে চিটি বি সাপোজ চিটি এটো তুমি ধৰি লোৱা যে নলবাৰী আৰু চিটি বিটো ধৰি লোৱা চিটি গুৱাহাটী তো নলবাৰীৰ পৰা গুৱাহাটীলৈকে ডাটা ট্ৰেন্সফাৰ আমি কৰি থাকিব পাৰোঁ নে নোৱাৰোঁ যদি তোমাৰ এটা ফ্ৰেণ্ড গুৱাহাটীত আছে আৰু তুমি ইয়াৰ পৰা সিয়াক মেছেজ কৰিব পাৰা নে নোৱাৰা পাৰোঁ ৰাইট কিহৰ কাৰণে পচিবল হৈ আছে কাৰণ এনেকুৱা এই ডাঙৰ এৰিয়াবিলাক কানেক্ট কিহৰ দ্বাৰা হৈছে ওৱানৰ দ্বাৰা যদি মই এইটো ISP A লিখা আছে এইটো যদি মই ভাবি লওঁ যে ইণ্ডিয়া আৰু এইটো যদি ভাবি লওঁ লণ্ডন ISP B2 তো ইণ্ডিয়াৰ পৰা লণ্ডনলৈকেও ডাটা ট্ৰেন্সফাৰ কৰি থাকিব পাৰিছোঁ এই গোটেইবিলাক পচিবল কিহৰ কাৰণে হৈছে এই ওৱান নামৰ নেটৱৰ্ক কানেকশ্যনটোৰ কাৰণে ইয়াতে নেক্সট পইণ্ট এটা কি দিয়া আছে চাই ল'বা যে ইন কম্পেৰিজন টু এ মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক অৰ্থাৎ মেইন নেটৱৰ্কৰ লগত যদি তুলনা কৰোঁ এ ৱাইড এৰিয়া নেটৱৰ্ক ইজ ৱাইডাৰ অৰ্থাৎ ওৱান নেটৱৰ্কটো কি হয় মেট্ৰপলিটান এৰিয়া নেটৱৰ্কতকৈ ডাঙৰ হয় with respect to geographical area or geographical location. Geographical location মানে কি বুজাইছে যে এৰিয়া হিচাপত মাটিকালি হিচাপত ঠাই হিচাপত এখন ঠাইৰ পৰা আন এখন ঠাই তেনেকুৱা হিচাপত কি ওৱান নেটৱৰ্কটো বহুত ডাঙৰ বুলি কৈছে আমি এতিয়ালৈকে কি শিকিলো কম্পিউটাৰ নেটৱৰ্ক কি বস্তু হৈ বুজিলো কম্পিউটাৰ নেটৱৰ্কৰ চাৰিটা ভাগ আছে এটা হৈছে কি কৈ যোৱা মোৰ লগত কৈ যোৱা কি এটা হৈছে যে পানৰ ফুল ফৰ্ম কি Personal Area Network. Next, LAN, Local Area Network. Next, MAN, Metropolitan Area Network. Next কি হৈছে one কি হৈছে ওৱানৰ ফুল ফৰ্মটো কি Wide Area Network. ইয়াৰ ভিতৰত যদি এটা কুৱেশ্যন আহে
সকলোতকৈ ডাঙৰ নেটৱৰ্ক কোনটো কি ক'বা তেতিয়া ক'বা যে 1 অৰ্থাৎ ওয়াইড এৰিয়া নেটৱৰ্ক আৰু সকলোতকৈ সৰু নেটৱৰ্ক কোনটো সেইটো হৈছে পান অৰ্থাৎ পাৰ্সোনেল এৰিয়া নেটৱৰ্ক আশা কৰোঁ তোমালোকে এইটো মনত ৰাখিবা মই ইয়াতে কি কৰিছো এই বিভিন্ন ধৰণৰ কম্পিউটাৰ নেটৱৰ্কবোৰ তুলনা কৰি পেলাই এখন টেবুল বনাই থৈছো যেনেকৈ পান ল্যান ম্যান ওয়ান আৰু তেওঁলোকৰ ফুল ফৰ্ম বিলাক এনেকৈ ইয়াতে লিখি থৈ দিছো আৰু এইবিলাকে কেনেকুৱা ধৰণৰ কভাৰ কৰি থাকে এৰিয়া অৰ্থাৎ ঠাইবিলাক পানে সদায় কম এৰিয়াৰ ভিতৰত ব্যৱহাৰ কৰোঁ পান সদায় আমি কম এৰিয়াত ব্যৱহাৰ কৰোঁ বিল্ডিং বা কেম্পাছত কানেক্ট কৰিবলৈ আমি ল্যান ব্যৱহাৰ কৰিব পাৰোঁ যিকোনো এখন সিটি বা টাউন কানেক্ট কৰিবলৈ আমি মেন নেটৱৰ্কৰ সহায় লওঁ আৰু যদি এখন দেশৰ পৰা আন এখন দেশলৈ কানেক্ট কৰিব লগা হয় তেনেকৈ এখন স্পেচৰ পৰা আন এখন স্পেচলৈ যদি আমি কানেক্ট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ এই ওয়ান নেটৱৰ্কটো ব্যৱহাৰ কৰিব পাৰোঁ এক্সাম্পল হিচাপত যদি মই পানৰ ক'ব যাওঁ কি কৰোঁ যেটা আমি কৰোঁ ন ফোনত আমি ব্লুটুথ ব্যৱহাৰ কৰি পেলাই ব্লুটুথ ইয়াৰফোন ব্যৱহাৰ কৰোঁ ব্লুটুথ স্পিকাৰ কানেক্ট কৰোঁ তেনেকৈ স্কুল বা অফিচত যদি মোক নেটৱৰ্ক লগা হয় ডাটা ট্ৰান্সফাৰ কৰিব লগা হয় মই ল্যান নেটৱৰ্ক কেবল ব্যৱহাৰ কৰিম ল্যান নেটৱৰ্ক ব্যৱহাৰ কৰিম আমাৰ ঘৰত টিভি চাওঁ আমি ডিছ এখন থাকে আমাৰ ঘৰত দেখা পাইছোঁ সি কি কৰে আমাৰ নেটৱৰ্কটো কানেক্ট কৰে আৰু কৰি পেলাই আমাক শ্ব'বিলাক প্ৰগ্ৰেমবিলাক দেখাই দিয়ে এনেকুৱা ধৰণৰ নেটৱৰ্ক কি হয় মেন নেটৱৰ্ক হয় আৰু ইণ্টাৰনেটটো আমাৰ কি হয় এটা ওৱান নেটৱৰ্কৰ ভিতৰত পৰে ইণ্টাৰনেটৰ দ্বাৰা আমি কি কৰি থাকিব পাৰিছোঁ আমাৰ ডাটাবিলাক বহুত দূৰ দূৰলৈকে শ্বেয়াৰ কৰি থাকিব পাৰিছোঁ তেনেকৈ ইয়াতে ধুনীয়াকৈ মই এটা চাৰ্ট বনাই থৈছোঁ এবাৰ তোমালোকে পঢ়ি চাবা এইখিনি বুজি পাবা এবাৰ আহিছোঁ মই এই নেটৱৰ্কৰ এডভান্টেজ অৰ্থাৎ কেনেকৈ নেটৱৰ্কে আমাক সহায় কৰে এই নেটৱৰ্কৰ কাৰণে প্ৰথম পইণ্টটো কি লিখা আছে ইজি শ্বেয়াৰিং অফ ফাইলছ এণ্ড ডাটা বিটুইন কম্পিউটাৰ্ছ এই নেটৱৰ্কৰ কাৰণেইতো এই বৰ্তমান যুগত আমি আমাৰ ডাটাবিলাক অতি কম সময়ৰ ভিতৰত ট্ৰান্সফাৰ কৰি থাকিব পাৰিছোঁ শ্বেয়াৰ কৰি থাকিব পাৰিছোঁ কাৰোবাক ফোন কৰিব লাগে কাৰোবাক ভিডিঅ' পঠাব লাগে ফটোজ পঠাব লাগে মেছেজ পঠাব লাগে এই পৃথিৱীৰ সকলো খবৰ আমি কাৰ দ্বাৰা পাই আছোঁ এই নেটৱৰ্কৰ দ্বাৰাইতো পাই আছোঁ ঠিক তেনেকৈ আমি ইণ্টাৰনেট ব্যৱহাৰ কৰি পেলাই আমি কি কৰি আছোঁ আমি আমাৰ ডাটাবিলাক ট্ৰান্সফাৰ কৰিব পাৰিছোঁ হয়নে নহয় আমি প্ৰিণ্টাৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিছোঁ আমি প্ৰিণ্টাৰ এটা কম্পিউটাৰৰ লগত কানেক্ট কৰি পেলাই আমি ডাটাবিলাক শ্বেয়াৰ কৰি থাকিব পাৰিছোঁ প্ৰিণ্ট কৰি আছোঁ এনেকুৱা ধৰণৰ কামবিলাক নেটৱৰ্কৰ কাৰণে পচিবল হৈ আছে বা এই নেটৱৰ্কৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আমাৰ ডাটাবিলাক সিকিউৰলি আমি ষ্ট'ৰ কৰি থ'ব পাৰোঁ অৰ্থাৎ সেভ কৰি ৰাখিব পাৰোঁ আৰু যিকোনো প্ৰয়োজন অনুযায়ী আমাৰ সেই ডাটাবিলাক আমি তাৰ পৰা ল'ব পাৰোঁ কমিউনিকেশ্যন থ্ৰু ইমেইলছ এণ্ড চাটছ বিকাম ফাষ্টাৰ এণ্ড চিপাৰ আগতে মানুহে অকল ফোন কৰিব পাৰিছিল কিন্তু বৰ্তমান এই নেটৱৰ্কৰ ডেভেলপমেণ্টৰ কাৰণে আজিকালি মানুহে ফোনতকৈ বেছি কি কৰি থাকে ভিডিঅ' কলিং কৰি থাকে তেওঁলোকে ভিডিঅ' চাই থাকিব পাৰিছে ইউটিউব চলাই থাকিব পাৰিছে ফেচবুকত তেওঁলোকে দেশৰ খবৰ পাই আছে টিভিত নিউজৰ দ্বাৰা বহুত ইনফৰমেশ্যন পাই আছে টিভিত নিউজবিলাক কেনেদৰে আহে এই নেটৱৰ্কৰ দ্বাৰাইতো আহি থাকে তো নেটৱৰ্কৰ এডভান্টেজ বহুত আছে তাৰ ভিতৰত মই এইকেইটা পইণ্ট ইয়াতে দি থৈছোঁ তোমালোকে নোট ডাউন কৰি থবা আৰু পৰীক্ষাত আহিলে লিখিব পাৰিবা এবাৰ আহিছোঁ মই কম্পিউটাৰ নেটৱৰ্কৰ এড্ৰেছৰ বিষয়ে অৰ্থাৎ আমাৰ এই পৃথিৱীখনত আমাৰ যেনেকৈ এটা ঠিকনা আছে যে আমি ক'ত বাস কৰোঁ আমাৰ ঘৰ ক'ত আমাৰ ঘৰৰ নাম্বাৰ কি আমাৰ ঘৰৰ নাম কি কোনটো জেগাত থাকোঁ কোনখন গাঁৱত থাকোঁ তেনেকৈ এটা এড্ৰেছ থাকে নে নাথাকে এনেকৈ কম্পিউটাৰ নেটৱৰ্ক তাত কম্পিউটাৰৰ এখন পৃথিৱী আছে তো তাত বহুত ধৰণৰ কম্পিউটাৰ বা টেকন'লজি বস্তু আছে তো সেইবিলাকৰো একোটা কি থাকে এড্ৰেছ থাকে মই তোমাক যদি তোমালোকৰ স্কুলৰ এটা ৰিয়েল এক্সাম্পল দিব যাওঁ সাপোজ তোমালোকৰ ক্লাছত মই ক্লাছ লৈ আছোঁ আৰু মই তোমালোকক কি কৈছোঁ ঘপককৈ এনেকৈ কৈ দিছোঁ হেই ইউ কাম হিয়াৰ তুমি ইয়ালৈ উঠি আহা তোমালোকে গম পাবা নেকি মই কাক মাতিছোঁ তোমালোকে কি কৰিবা তোমালোকে এটা আনটোৰ ফালে চাবা আৰু ভাবিবা যে কাক মাতিছে ছাৰে কাৰণ মই তোমালোকক তাত একো মেনশ্যন কৰা নাই জাষ্ট কি কৈছোঁ এনেকৈ কৈছোঁ এই তুমি ইয়ালৈ উঠি আহা কাৰণ
তুমি বুলি কৈছো আচ্ছা কোন হলা এতিয়া এই ক্লাছৰুমটোত তুমি বহুত আছে বহুতজন ষ্টুডেন্ট থাকিব তাৰ কাৰণে আমাক এককতা কি দিয়া থাকে স্কুলত হয়তো আমাৰ ৰোল নাম্বাৰ এটা দিয়া থাকে যেনেকে যদি কওঁ ৰোল নাম্বাৰ 31 তুমি উঠি আহা তেতিয়া তুমি গম পাবা আচ্ছা মোক মাতিছে 31 এজনৰে থাকে তো এনেকুৱা ধৰণৰ এড্ৰেছ আমাৰ কম্পিউটাৰ নেটৱৰ্কত থাকে কাৰণ কম্পিউটাৰ নেটৱৰ্কত এনেকৈতো এটা বা দুটা কম্পিউটাৰ কানেক্ট হৈ থকা নাই বা এটা বা দুটা মোবাইল কানেক্ট হৈ থকা নাই তাত হাজাৰ হাজাৰ বহুত ধৰণৰ ডিভাইচ কম্পিউটাৰ নেটৱৰ্কত কানেক্ট হৈ আছে তো তেনেকুৱা ক্ষেত্ৰত আমাৰ এককতা এড্ৰেছৰ প্ৰয়োজন হয় এই কম্পিউটাৰ নেটৱৰ্কৰ এড্ৰেছ হিচাপত প্ৰথমতে আমি চাব যাওঁ হোষ্ট নেম প্ৰথম এটা এড্ৰেছ আছে সেইটো হৈছে হোষ্ট নেম এই হোষ্ট নেমটো কি লিখা আছে প্ৰথমতে the host name is the name of the computer or any connected device অর্থাৎ এটা কম্পিউটাৰ নেটৱৰ্কত কানেক্ট হৈ থকা যিকোনো ডিভাইচ এইটো কম্পিউটাৰে হওক বা এটা মোবাইল ফোনে হওক বা যিকোনো বস্তু তাৰ এটা কি হয় নাম এটা যেনেকৈ আমাৰ ঘৰৰ এককতা নাম থাকে নে নাথাকে এককতা বিল্ডিঙৰ যেনেকৈ নাম থাকে আমাৰ এককতা নাম থাকে সাপোজ কাৰোবাৰ নাম ৰাহুল কাৰোবাৰ নাম দীপাংকৰ মঞ্জিত ধ্ৰুৱ জ্যোতিষ এনেকৈ নামবিলাক থাকে নে নাথাকে এই নামবিলাক আমাৰ কি এককতা আইডেন্টিটি আমাৰ পৰিচয় এই নামটোৰে আমাক এনেকৈ চিনি পায় তো কম্পিউটাৰতো কি থাকে এককতা নেম থাকে এই হোষ্ট নেম ইজ দ্য হিউমেন ৰিডেবল নেম হোষ্ট নেমটো কি হয় মানুহে পঢ়িব পৰা এটা নেম হয় আৰু এইটো কম্পিউটাৰ নেটৱৰ্কত থাকে ইট ইজ ইজিয়াৰ টু ৰিমেম্বাৰ দেন IP এড্ৰেছ এনেকুৱা হোষ্ট নেমৰ দৰে এনেকুৱা আৰু এটা এড্ৰেছ থাকে যাক কয় IP এড্ৰেছ IP এড্ৰেছৰ তুলনাত হোষ্ট নেমটো মনত ৰাখিব সহজ IP এড্ৰেছ কি সেইটো মই আলোচনা কৰিম হোষ্ট নেমবিলাক কেনেকৈ থাকে এক্সাম্পল হিচাপত যে ষ্টুডেণ্টছ PC এইটো এটা কম্পিউটাৰটোৰ নেম থাকিল বা লাইব্ৰেৰী কম্পিউটাৰ এনেকৈ আমাৰ এককতা কি থাকে নেম থাকে মই ইয়াতে এটা ইমেজ দি থৈছোঁ তোমালোকে দেখা পাইছা চাগে তোমালোকৰ যদি কম্পিউটাৰ আছে ঘৰত গৈ কামাণ্ড প্ৰম্পটখন এনেকৈ ব্যৱহাৰ কৰিবা তোমালোকে কি কৰিবা এনেকৈ কামাণ্ড প্ৰম্পটখন ওপেন কৰি ল'বা যদি তোমালোকে জানা তাত তোমালোকে ওপেন কৰি পেলাই এনেকৈ কি লিখি দিবা হোষ্ট নেম এনেকৈ লিখি দিবা আৰু লিখি এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে এটা ইয়াতে নাম আহি যাব অৰ্থাৎ এইটো তোমাৰ কম্পিউটাৰ নেটৱৰ্কত চিনাকি হোৱাৰ এইটো এটা নাম কম্পিউটাৰ নেটৱৰ্কে তোমাৰ কম্পিউটাৰটো এইটো নামেৰে চিনি পায় আশা কৰোঁ হোষ্ট নেমটো তোমালোকে বুজি পাইছা এইবাৰ আহিছোঁ মই IP এড্ৰেছ যে কি দিয়া আছে যে হোৱাট ইজ এন IP এড্ৰেছ IP এড্ৰেছ কি হোষ্ট নেমটো গম পালোঁ যে এইটো এটা মানুহে পঢ়িব পৰা নেম এটা যিটো কম্পিউটাৰ নেটৱৰ্কত কম্পিউটাৰটো চিনাকি কৰাৰ কাৰণে এটা নেম থাকে ইয়াতে বুজি লওঁ প্ৰথমতে কি লিখা আছে যে ইচ ডিভাইচ কানেক্টেড টু এ নেটৱৰ্ক ইজ গিভেন এ ইউনিক এড্ৰেছ অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কত কানেক্ট হৈ থকা সকলোবোৰ ডিভাইচকে এককতা ইউনিক এড্ৰেছ দিয়া যায় ইউনিক এড্ৰেছ মানে কি যিটো এড্ৰেছ দুটা কম্পিউটাৰৰ মাজত সেম হ'ব নোৱাৰে তোমালোকৰ ক্লাছত কেতিয়াবা এনেকুৱা হৈছে নেকি যে দুজন ষ্টুডেণ্টৰ ৰোল নাম্বাৰ সেম হয় এনেকুৱা কেতিয়াবা হৈছে নাই হোৱা কিন্তু এনেকুৱাতো হয় ন যে এটা ক্লাছৰুমত দুজন সেম নেমৰ ষ্টুডেণ্ট থাকে তো আমাৰ হোষ্ট নেম অৰ্থাৎ আমাৰ কম্পিউটাৰৰ নেমটো দুটা সেম থাকিব পাৰে কিন্তু IP এড্ৰেছটো এটা ইউনিক এড্ৰেছ এটা কম্পিউটাৰৰ এটা এড্ৰেছ আন এটা কম্পিউটাৰৰ লগত শ্বেয়াৰ হৈ থাকিব নোৱাৰে প্ৰত্যেকটো কম্পিউটাৰৰ এটা ডিফাৰেণ্ট এড্ৰেছ থাকিব আৰু সেই এড্ৰেছটোকে কি বুলি কয় IP এড্ৰেছ দিছ এড্ৰেছ হেল্পছ টু আইডেণ্টিফাই এণ্ড কমিউনিকেট উইথ দ্য ডিভাইচ এই এড্ৰেছটোৱে কি কৰে আন এটা এড্ৰেছৰ লগত চিনাকি কৰিবলৈ আৰু কমিউনিকেট অৰ্থাৎ ডাটা ট্ৰান্সফাৰ কৰাত সহায় কৰে ইয়াতে এক্সাম্পল হিচাপত ইয়াতে দেখা দিয়া আছে যে IP এড্ৰেছটো দেখাত কেনেকুৱা হয় এনেকুৱা এটা নাম্বাৰ হিচাপত থাকে যে 192.168.1.1 এনেকৈ লিখা থাকে যদি আজি তোমাক যদি কোনোবাই কিবা এটা বস্তু পঠাব লাগে তোমাৰ ঘৰত সাপোজ মই তোমালোকৰ ঘৰত যাব খুজিছোঁ তো তোমালোকৰ এড্ৰেছ দুজন ষ্টুডেণ্টে সেম দিবা নেকি নিদিয়া ন এজনে বেলেগ এড্ৰেছ দিবা এজনে বেলেগ এড্ৰেছ দিবা
তো তোমালোকৰ এড্ৰেছ কেইটা বেলেগ বেলেগ তো এনেকুৱা ধৰণৰ এড্ৰেছক আমি কি বুলি কওঁ IP এড্ৰেছ আৰু IP এড্ৰেছটো দেখাত কেনেকুৱা এইটো এক্সাম্পলত কৈয়ে দিলোঁ IP এড্ৰেছৰ দুটা ধৰণৰ থাকে there are two main types of IP address এটা হৈছে IPv4 অৰ্থাৎ ইণ্টাৰনেট প্ৰট'কল ভাৰ্সন 4 আৰু আন এটা হৈছে IPv6 অৰ্থাৎ ইণ্টাৰনেট প্ৰট'কল ভাৰ্সন 6 IPv4 টো দেখাত এনেকুৱা হয় most common and used today অৰ্থাৎ maximum কম্পিউটাৰ নেটৱৰ্কত এনেকুৱা এড্ৰেছ এটা ব্যৱহাৰ হৈ থাকে আৰু IPv6 টো হৈছে এইটো কি এডভান্স এড্ৰেছ এটা যেতিয়া IPv4 ৰ কম্পিউটাৰ নেটৱৰ্কত শেষ হৈ যাব এড্ৰেছ বিলাক তেতিয়া তেওঁলোকে কি কৰিব এই IPv6 টো ফিউচাৰত ব্যৱহাৰ কৰিব কাৰণ কম্পিউটাৰ নেটৱৰ্কত তো যিমানে দিন যায় আছে কম্পিউটাৰ বাঢ়ি যায়ে আছে ডিভাইস বাঢ়ি যায়ে আছে তো প্ৰত্যেকটাৰে এড্ৰেছ দিব লগা হলে কম্পিউটাৰটো আপডেট কৰিব লাগিব তো তেওঁলোকে এই IPv4 টো আপডেট কৰি পেলাই কি কৰি দিছে IPv6 লেটেষ্ট ভাৰ্সন হিচাপত তেওঁলোকে IPv6 ব্যৱহাৰ কৰে আৰু IPv6 টো দেখাত এনেকুৱা হয় যেটো এটা লং এড্ৰেছ হয় তো হোষ্ট নেমটো অকল এটা নেম হয় আৰু IP এড্ৰেছটো এটা ইউনিক এড্ৰেছ প্ৰত্যেকটা ডিফাৰেণ্ট IPv4 টো দেখাত এনেকুৱা হয় কৈয়ে দিছো আৰু IPv6 টো দেখাত এনেকুৱা হয় আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছা এবাৰ আহিছো মই MAC এড্ৰেছ কি হয় কি লিখা আছে এই MAC এড্ৰেছ মেডিয়া এক্সেছ কন্ট্ৰল MACৰ ফুল ফৰ্ম কি মেডিয়া এক্সেছ কন্ট্ৰল is a unique hardware address assigned to every device's network adapter অৰ্থাৎ এই কম্পিউটাৰ নেটৱৰ্কত যিকোনো ডিভাইসৰে সাপোজ মোৰ এইটো এটা কম্পিউটাৰ এই কম্পিউটাৰটোৰ এটা কি থাকিব এটা এড্ৰেছ ইয়াতে কম্পিউটাৰটোত ফিক্স থাকিব মোৰ যদি এইটো এটা মোবাইল ফোন ইয়াতো মোৰ এটা কি এড্ৰেছ এটা ফিক্স থাকিব মোৰ যদি এইটো যদি এটা স্মাৰ্ট ওৱাচ হয় এই স্মাৰ্ট ওৱাচটো কি থাকিব এটা এড্ৰেছ ফিক্স থাকিব যদি কিবা যদি ডাটা পঠাব লাগে সাপোজ আমাৰ এখন ঘৰত 4জন 5জন মানুহ আছে আৰু 4জন মানুহৰ বা 5জন মানুহৰ 4টা 5টা মোবাইল ফোন আছে তেওঁলোকে এটা এড্ৰেছতে আছে কিন্তু সেই এটা এড্ৰেছত এতিয়া 4টা বেলেগ মানুহ আছে যদি কিবা এটা বস্তু পঠাব লগা হয় কাৰ তাত পঠাব এড্ৰেছটো বাৰু আহিছে কিন্তু এতিয়া পঠাব কাৰ তাত তোমালোকে পোস্টেল জানা পোস্ট অফিচৰ পৰা কি আহে আমাৰ তাত মেইল আহে অৰ্থাৎ চিঠি পঠায় এখন চিঠি সাপোজ এজন পোস্ট অফিচত কাম কৰা মানুহে লৈ আহিছে আহি পেলাই তেখেতে বেল নক কৰিছে আৰু কৈছে এড্ৰেছটো ঠিকই আহিছে এতিয়া তেখেতে কাক দিব ঘৰত মানুহ বহুত আছে তেখেতে সেইজন মানুহক দিব ন যাৰ নামটো তাত লিখা থাকিব অৰ্থাৎ এটা এড্ৰেছৰ IP এড্ৰেছৰ অনুযায়ী এটা এড্ৰেছ আহি গ'ল কিন্তু এতিয়া এই IP এড্ৰেছটো কাৰ হাতত দিব অৰ্থাৎ এইটো এটা ফিক্স থাকিব যে এটা তোমাৰ মাক দিব নে দেউতাক দিব নে তোমাক দিব নে তোমাৰ ফন্টিক না তোমাৰ দাদাক দিব তাত লিখা থাকিব চিঠিখনত যে কাক দিব আৰু এনেকুৱা ধৰণৰ এড্ৰেছ বিলাক আমাৰ কি বুলি কয় MAC এড্ৰেছটো কোম্পানীৰ ফালৰ পৰা জনে বনায় সাপোজ তোমাৰ মোবাইলটো Realme কোম্পানী তো Realme কোম্পানীয়ে তোমাৰ মোবাইলটো কি কৰিব তোমাৰ মোবাইলটোত এটা এড্ৰেছ ফিক্স কৰি থব হেতু চেঞ্জ কৰিব নোৱাৰে তোমাৰ এটা ল্যাপটপ আছে সেই ল্যাপটপটো এটা কি আছে এটা এড্ৰেছ ফিক্স আছে যে ল্যাপটপটোৰ ভিতৰত এটা এড্ৰেছ ফিক্স থাকে হেতু চেঞ্জ কৰিব নোৱাৰে আৰু হেতু কোনে দি দিয়ে ম্যানুফ্যাকচাৰাৰ অৰ্থাৎ জনে বনায় যদি তোমাৰ ল্যাপটপটো Asusৰ হয় বা Appleৰ হয় সেই কোম্পানীটোৱে এটো কি কৰিব ফিক্স কৰি থব আশা কৰোঁ তোমালোকে এইখিনিও বুজি পাইছা আৰু MAC এড্ৰেছটো দেখাত কেনেকুৱা হয় এনেকুৱা হয় মই ইয়াতে IP এড্ৰেছ হোষ্ট নেম আৰু MAC এড্ৰেছক তুলনা কৰি পেলাই এখন টেবল বনাই থৈছো তোমালোকৰ এক্সামত যদি এই তিনিটাৰ ওপৰত ডিফাৰেন্স লিখিব দিয়ে তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা ইয়াতে ধুনীয়াকৈ মই ডেফিনেশ্যন কেনেকুৱা এক্সাম্পল কেনেকুৱা কাৰণত আমি ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ এড্ৰেছ টাইপ এই গোটেইবিলাক বস্তু ধুনীয়াকৈ লিখি থৈছো যে IP এড্ৰেছ এটা নিউমাৰিকেল এড্ৰেছ হয়
প্ৰত্যেকটা ডিভাইচক কম্পিউটাৰ নেটৱৰ্কত দি থৈ দিয়ে হোষ্ট নেমটো জাষ্ট আমাৰ মানুহবিলাকে চোৱাৰ কাৰণে দিব পাৰোঁ আমাৰ কম্পিউটাৰৰ এটা নেম দি থ'ব পাৰোঁ আমি মেক এড্ৰেছটো হৈছে এটা হাৰ্ডৱেৰ এড্ৰেছ যিটো কম্পিউটাৰটো চিনাকি কৰাৰ কাৰণে আৰু এইটো ফিক্স হৈ থাকে IP এড্ৰেছৰ ফৰ্মেট কেনেকুৱা হোষ্ট নেমটো দেখাত কেনেকুৱা এইটো আমি মেনুৱেলি দিব পাৰোঁ আমি নিজে বনাব পাৰোঁ আৰু মেক এড্ৰেছটো এইটো ফিক্স থাকে কোম্পানীৰ ফালৰ পৰা দি এনেকুৱাকৈ থাকে কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰে এইটো লিখা আছে যে ইউজ টু আইডেণ্টিফাই এ ডিভাইচ অন স্পেচিফিক নেটৱৰ্ক অৰ্থাৎ এটা নেটৱৰ্কত যিকোনো এটা ডিভাইচ আইডেণ্টিফাই কৰাৰ কাৰণে আমি IP এড্ৰেছ ব্যৱহাৰ কৰোঁ অৰ্থাৎ এখন গাঁৱত কোনটো ঘৰত যাব লাগিব সেইটো এড্ৰেছ আমি কি বুলি ক'ব পাৰোঁ IP এড্ৰেছ তো সেইটো এৰিয়াত কাৰ ঘৰত যাব ঘৰ নেমটো আমাক লাগিব তো এইটো আমি হোষ্ট নেম বুলি ক'ব পাৰোঁ আৰু সেই ঘৰটোত কোনজন মানুহক লগ কৰিব কাৰ হাতত ডাটাবিলাক দিব সেইটো হ'ব কি হ'ব মেক এড্ৰেছ এড্ৰেছ টাইপটো সুধিব পাৰে IP এড্ৰেছটোক লজিকেল এড্ৰেছ বুলি কওঁ হোষ্ট নেমটোক জাষ্ট নেম বুলি কওঁ আমি আৰু মেক এড্ৰেছটোক আমি সদায় ফিজিকেল এড্ৰেছ বুলি কওঁ তোমালোকে এক্সামত আহিলে লিখিবা তোমালোকে এখন স্ক্ৰীনশ্বট ল'ব পাৰা বা তোমালোকৰ কপিত নোট ডাউন কৰি থ'ব পাৰা এই ভিডিঅ'টোত মই সামাৰী হিচাপে তোমালোকক ক'ব গৈছোঁ যে কি শিকিলোঁ A computer network connects multiple computers together. কম্পিউটাৰ নেটৱৰ্কত কি কৰে বহুত কম্পিউটাৰ একেলগে কানেক্ট হৈ থাকে যাৰ কাৰণে আমি কি কৰিব পাৰোঁ আমাৰ ফাইলছ বা আমাৰ ডাটাবিলাক ট্ৰেন্সফাৰ কৰি থাকিব পাৰোঁ এটা আনটোৰ লগত যোগাযোগ কৰিব পাৰোঁ তাৰপিছত আমি কি শিকিলোঁ কম্পিউটাৰৰ কি থাকে একোটা এড্ৰেছ থাকে যেনেকৈ হোষ্ট নেম মেক এড্ৰেছ IP এড্ৰেছ আৰু IP এড্ৰেছটো কি এটা ইউনিক এড্ৰেছ অৰ্থাৎ এটাই হ'ব পাৰিব এড্ৰেছ দুটা কম্পিউটাৰৰ সেম এড্ৰেছ হ'ব নোৱাৰে সেইটো সদায় বেলেগ বেলেগ হ'ব IP এড্ৰেছৰো দুটা ভাগ থাকে IPv4 আৰু IPv6 আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা যদি তোমালোকে মই পঢ়োৱা এইখিনি বস্তু বুজি পাইছা তোমালোকে মোক কমেণ্ট ছেকশ্যনৰ দ্বাৰা বা তোমালোকৰ নোটবুকত লিখি পেলাই হোৱাটছআপ যোগে মোক এই হোমৱৰ্ক কুৱেশ্যন কেইটাৰ এনসাৰ দিব পাৰা মই এইখিনি চেক কৰিম প্ৰথম কুৱেশ্যনটো কি দিছোঁ যে হেভ ইউ সিন এনি কম্পিউটাৰ নেটৱৰ্ক ইন ইউৰ স্কুল অৰ হোম কেতিয়াবা তুমি তোমাৰ ঘৰত বা স্কুলত কেতিয়াবা কম্পিউটাৰ নেটৱৰ্ক দেখা পাইছা যদি দেখা পাইছা লিখিবা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IPৰ ফুল ফৰ্মটো কি লিখিবা Why is an IP address needed in a network? কম্পিউটাৰ নেটৱৰ্কত IP এড্ৰেছ কিয় লাগে এই তিনিটা কুৱেশ্যন তোমালোকে লিখিবা কমেণ্ট ছেকশ্যনৰ দ্বাৰা জনাব পাৰা বা নোটবুকত লিখি পেলাই হোৱাটছআপ যোগে পঠাব পাৰা ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক এইটো চেপ্টাৰৰে নেটৱৰ্ক ডিভাইচৰ বিষয়ে আলোচনা কৰিম কিছুমান নেটৱৰ্ক ডিভাইচ থাকে যেনেকৈ হাব ছুইচ ৰাউটাৰ এইবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু কিছুমান কমিউনিকেশ্যন প্ৰট'কল থাকে লাইক TCP/IP চিন্তা কৰিব নালাগে মই এটা এটাকৈ ধুনীয়াকৈ বুজাই দিম আৰু কিছুমান বেছিক নেটৱৰ্কিং কমাণ্ডছৰ বিষয়ে বুজাম আশা কৰোঁ তোমালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছা বা বুজি পাইছা যদি তোমালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু যাৰ প্ৰয়োজন হৈ আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিবা আজিলৈকে এইখিনিয়ে ধন্যবাদ